ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে মাঘ মাহৰ 21 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে শুক্লা ষষ্ঠী তিথি আৰু শুক্লা ষষ্ঠী তিথি থাকিব আজি ৰাতিপুৱা 7:28 পৰ্যন্ত। তাৰ পিছত শুক্লা সপ্তমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ আৰু অশ্বিনী নক্ষত্ৰ থাকিব বুধবাৰে মধ্যৰাতি 12:37 পৰ্যন্ত। তাৰ পিছত ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি একপদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 8:20 পৰা 10:31 পৰ্যন্ত, আকৌ 12:42 পৰা 2:09 পৰ্যন্ত, আকৌ 2:53 পৰা 4:20 পৰ্যন্ত, আকৌ 5:04 পৰা 5:56 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:10 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:04। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি ঘৰত আত্মীয়ৰ আগমনৰ ফলত আপোনালোকৰ পৰিয়ালত সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনালোকৰ সকলোৰে ধাৰণাৰ আদান প্ৰদানৰ জৰিয়তে নতুন তথ্য আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি আজি আপোনালোকৰ আগ্ৰহ বাঢ়িব, যাৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। চৰকাৰী বিষয়ত আজি এটা জটিল বিষয় আহিলে আপোনালোকে সমাধানত কিছু কষ্ট কৰিব লগা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকৰ অলপ মানসিক চাপ বৃদ্ধি পাব। আজি আপুনি ধন ধাৰে দিয়াৰ পৰা বিৰত থাকিব, অন্যথা এই টকা আপুনি ঘূৰাই পাবলৈ জটিলতা পাব। আদালতৰ গোচৰ সম্পৰ্কীয় বিষয়ত কোনো ধৰণৰ সমাধান পোৱাৰ আজি আশা কম দেখা গৈছে। আজি আপুনি কাকো বিশ্বাস নকৰিব, কিন্তু সম্পৰ্কীয় বিবাদবোৰ চেষ্টা কৰিব যাতে অতি সোনকালে সমাধান কৰিবলৈ। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা বৃদ্ধি পাব। আজি আপোনাৰ ব্যৱসায় ক্ষিপ্ৰ কৰিবলৈ হ'লে আপোনাৰ ব্যৱসায়িক ব্যৱস্থাটো সলনি কৰিবলৈ যত্ন কৰিব আৰু কৰ্মচাৰীসকলৰ সৈতে ভালদৰে আপোনালোকে আদান প্ৰদান কৰাটো আপোনালোকৰ বাবে ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। আৰু তেওঁলোকৰ সৈতে যদি আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে কৰ্মচাৰীসকলেও আজি আপোনাক বহু পৰিমাণে সহায় কৰিব। চৰকাৰী কাম কৰা লোকসকলৰ পৰা আজি আপুনি সহায় পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন ক্ষিপ্ৰ কৰিবলৈ আপুনি সক্ষম হ'ব। নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা আজি দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিব, কাৰণ ইহঁতৰ নেতিবাচক স্বভাৱে আপোনাৰ বহু কামত নেতিবাচকতাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ সমস্যা সমাধান বিচাৰি ওলোৱাত আজি আপোনাৰ পত্নী আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। বন্ধু বান্ধৱীৰ সৈতে আপুনি পৰিয়ালৰ সৈতে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হৈ থাকিব আৰু ইয়াৰ দ্বাৰা আপুনি সুখ আৰু নতুন শক্তি অনুভৱ কৰিবলৈ সক্ষম হ'ব। আপুনি শাৰীৰিক আৰু মানসিকভাৱে আজি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব, গতিকে ধ্যান আৰু যোগাসনৰ ওপৰত আপুনি গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকৰ সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকসকলৰ বাবে দীৰ্ঘদিন ধৰি যিবোৰ বিচাৰাধীন হৈ থকা বিষয় আছিলে সেইবোৰ আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা থাকিব আৰু আপুনি ইয়াৰ ফলত সুখী অনুভৱ কৰিব। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু আপোনাৰ বন্ধুৰ সহায়ত আপোনাৰ শিশুৰ কেৰিয়াৰ আৰু শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ যিবোৰ চিন্তা আছিলে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। আজি আপুনি এলেহুৱা আৰু অসাৱধানতাক এৰাই চলিব, কাৰণ কোনো ধৰণৰ আপোনালোকৰ নেতিবাচক প্ৰভাৱে আজি আপোনালোকৰ ব্যক্তিগত জীৱনত কিছু প্ৰভাৱ পেলাব আৰু কোনো পৰিকল্পনা কৰাৰ আগতে সঠিকভাৱে আপুনি গৱেষণা কৰি লওক আৰু চিন্তা সহকাৰে গুৰুত্ব সহকাৰে কামবোৰ কৰিবলৈ যত্ন কৰিব। বিত্তীয় সম্পৰ্কীয় কাম কাজত আজি আপুনি কাকো বিশ্বাস নকৰিব আৰু কেৱল নিজৰ সামৰ্থ্যকে বিশ্বাস কৰি চলিব। এনে কৰিলে আপুনি কোনো ধৰণৰ লোকচানৰ সন্মুখীন নহয়। প্ৰতিযোগিতাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে আজি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব, তেতিয়াহে সুফল দেখিব। ব্যৱসায়িক কামৰ বাবে সময় ভাল, গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু আপোনাৰ কামৰ বাবেও আজি সময় ভাল হৈ আছে, গতিকে যদি কোনো নতুন কাম আৰম্ভ কৰিবলৈ যত্ন কৰিছে তেনেহ'লে আজি কৰিব পাৰে। কৰ্মৰ লগত জড়িত ওচৰৰ ভ্ৰমণে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নত প্ৰদৰ্শন কৰিবলৈ আপুনি সক্ষম হ'ব আৰু আপোনাৰ ভৱিষ্যতৰ বাবেও কিছু দুৱাৰ মুকলি হ'ব, গতিকে আজি কোনো ধৰণৰ ভ্ৰমণ আজি আওকাণ নকৰিব।
কেতিয়াবা কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনাৰ বুদ্ধিমানৰ দৰে আপুনি কামবোৰ কৰিলে সমস্যাৰ সমাধান বিচাৰি পাব। যুৱক যুৱতীসকলে কিছু অপেক্ষা কৰিব লাগিব ভাল সুযোগৰ বাবে, গতিকে তেওঁলোকৰ প্ৰচেষ্টাসমূহ অব্যাহত ৰাখিব লাগিব। কোনো ব্যক্তিগত সমস্যাক লৈ আজি স্বামী স্ত্ৰীৰ মাজত বিতৰ্ক হোৱাৰ সম্ভাৱনা থাকিব, গতিকে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। আৰু লগতে ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ সৈতে আপোনাৰ আজি বৈঠক অনুষ্ঠিত হ'ব, যাৰ ফলত আপোনাৰ বহুতো সমাধান ওলাই আহিব। কাহ চৰ্দিৰ বাবে আজি আপুনি কিছু অসুবিধা পাব পাৰে, গতিকে এই সময়ত বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি শিল্পৰ ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিব। পৰিকল্পনা আৰু অনুশাসনৰ জৰিয়তে কামসমূহ সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হ'ব আৰু অনলাইন শ্বপিং কৰি আপোনাৰ পৰিয়ালৰ লোকৰ সৈতে আপুনি সুখী অনুভৱ কৰিব। আজি আপোনাৰ ৰাজনৈতিক যোগাযোগো বৃদ্ধি পাব। শিশুৰ নেতিবাচক কাৰ্যই আজি ঘৰত উত্তেজনা সৃষ্টি কৰিব পাৰে, গতিকে তেওঁলোকক পথ প্ৰদৰ্শন কৰোৱাটো আপোনাৰ গুৰুত্ব দিব লাগিব আৰু আপোনাৰ এইটো প্ৰধান কৰ্তব্য হ'ব। আৰু তেওঁলোকৰ কিছু পৰামৰ্শ দিলে ভৱিষ্যতে এনেধৰণৰ কাৰ্যত তেওঁলোকে লিপ্ত নহয়। আপোনাৰ সামাজিক কামৰ প্ৰতি আজি সম্পূৰ্ণ মনোযোগ দিয়ক, ইয়াৰ ফলত আপোনালোকৰ সমাজত সুনাম বৃদ্ধি পাব আৰু আপোনালোকে আজি অসৎ ব্যক্তি বা নেতিবাচক ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিব। ব্যৱসায়িক ব্যৱস্থা আজি ভাল হ'ব আৰু শ্বেয়াৰ মাৰ্কেটত যদি ধন বিনিয়োগ কৰিছে তেনেহ'লে অলপ সাৱধান হ'ব লাগিব, বা যদি কৰিবলৈ ওলাইছে তেনেহ'লে এই ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ আপোনাৰ আজি টকাখিনি আবদ্ধ হৈ পৰিব পাৰে বা লোকচানৰ সন্মুখীন হ'ব পাৰে। যিকোনো চৰকাৰী কাম এজন বিষয়াৰ সহায়ত সম্পূৰ্ণ কৰিব পাৰিব আৰু নিয়োজিত লোকসকলেও বৰ্তমানৰ কামত মনোনিৱেশ কৰিলে তেওঁলোকে ভাল পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব আৰু ভৱিষ্যতে তেওঁলোকৰ পদোন্নতিৰো সুবিধা থাকিব। পত্নীৰ সৈতে আজি সম্পৰ্ক মধুৰ হৈ পৰিব আৰু আপোনাৰ পৰিয়ালৰ প্ৰয়োজনীয়তাৰ প্ৰতি আপুনি গুৰুত্ব দিবলৈ সক্ষম হ'ব। সন্ধিয়া বন্ধু বান্ধৱীৰ সৈতে সুখদায়ক সভা অনুষ্ঠিত হ'ব আৰু তেওঁলোকৰ সৈতে কথা বতৰা পাতিলে আপোনালোকৰ সম্পৰ্কত মধুৰতাও বৃদ্ধি পাব। খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজত আজি অসাৱধান নহ'ব, বেছিকৈ ভজা বা জাংক ফুড আদি খোৱাৰ পৰা আজি বিৰত থাকিব। এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকে আজি হয়তো কোনো বন্ধু বা আত্মীয়ক সহায় কৰিব লাগিব পাৰে আৰু তেনে কৰিলে আপুনি আজি অপৰিসীম সুখ লাভ কৰিব। আপোনাৰ নৰ্ম স্বভাৱৰ বাবে ঘৰত আৰু সমাজত আপোনাৰ প্ৰশংসা কৰিব আৰু কিছুদিনৰ পৰা চলি থকা যিকোনো মানসিক চাপৰ পৰাও আজি আপুনি সকাহ পাব। আজি আপুনি আনক বিশ্বাস কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু তেওঁলোকৰ সৈতে আগবাঢ়ি গ'লেও আপুনি ভাল ফলাফল লাভ কৰিব। কেতিয়াবা আপোনাৰ অত্যাধিক হস্তক্ষেপৰ বাবে আপোনাৰ পৰিয়ালৰ সদস্যসকল বিচলিত হ'ব পাৰে, গতিকে আপুনি অত্যাধিক হস্তক্ষেপ নকৰি তেওঁলোকৰ পৰামৰ্শকো গুৰুত্ব দিবলৈ যত্ন কৰিব। বিত্ত সম্পৰ্কীয় যিকোনো কাম আজি সাৱধানে কৰিব লাগিব, অন্যথা কিছু লোকচান হ'ব পাৰে আৰু যিকোনো যাত্ৰা আজি আপোনাৰ বাবে ক্ষতিকাৰক হ'ব, গতিকে আজিৰ দিনটোত যাত্ৰা নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আহিব আৰু সিদ্ধান্ত লওঁতে কিছুমান সমস্যাও হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি ব্যৱসায়িক ক্ষেত্ৰখনৰ সৈতে জড়িত যিবোৰ ভাল পৰিকল্পনা সেইবোৰ আপুনি আগবঢ়াই নিব আৰু লগতে অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি সমস্যা সমাধানৰ ক্ষেত্ৰত কিছু অৰিহণা যোগাবলৈ যত্ন কৰিব। আৰু আপোনাৰ কাম কাজ আৰু অধিক উন্নতি কৰিবলৈ হ'লে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত কিছু পৰিৱৰ্তনো অনাৰ প্ৰয়োজনীয়তা থাকিব। অংশীদাৰিত্ব ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক, এনে কৰিলে আপোনালোকৰ অংশীদাৰসকলৰ মাজত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব। আৰু আজি কিছু চৰকাৰী ভ্ৰমণৰ সম্ভাৱনা থাকিব, ইয়াৰ ফলত নিয়োজিত লোকসকলৰ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজতো ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইজনে সিজনৰ প্ৰতি আত্মবিশ্বাস ৰাখিলে আজি আপুনি পৰিয়ালত সুখদায়ক পৰিৱেশৰো সৃষ্টি কৰিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ হ'লে ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব আৰু আপোনালোকে আজি ক'ৰবালৈ যোৱাৰো পৰিকল্পনা কৰিব পাৰে। কাহ চৰ্দি আৰু জ্বৰৰ সমস্যা আজি বৃদ্ধি পাব পাৰে, গতিকে বৰ্তমানৰ বতৰৰ পৰিৱৰ্তনৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰি চলক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি সমাজৰ কামত আপোনাৰ অৱদানে সকাহ কঢ়িয়াই আনিব আৰু আপোনাৰ সমাজত সন্মান বৃদ্ধি পাব। বাকী থকা কাম আপুনি আজি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু আপুনি আপোনাৰ ব্যক্তিত্বৰ প্ৰতি সচেতন হ'ব লাগিব। লগতে যিকোনো নেতিবাচক অভ্যাস আজি ত্যাগ কৰাৰ সংকল্প লওক, ইয়াৰ ফলত আপুনি ভৱিষ্যতে
ভাল ফলাফল লাভ কৰিব। নিজৰ স্বভাৱত সৰলতা আৰু কোমলতা বজাই ৰাখক। মানুহে আপোনাৰ কামত আজি বাধা দিব পাৰে, কিন্তু আপুনি সাৱধান হ'ব লাগিব এই ক্ষেত্ৰত। আৰু আপুনি যেনেকৈ নহওক আপুনি বাধা নেওচি আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰাৰ যত্ন কৰিব। আজি আপুনি সৰু সৰু কথা বতৰাবোৰ বা বিবাদবোৰ আজি আওকাণ কৰি চলিলে আজি আপোনাৰ বাবে ভাল হ'ব। আৰু কোনো এটা বিষয়ক লৈ আজি আপোনাৰ ওচৰ চুবুৰীয়াৰ লগত কাজিয়া হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু কোনো ক্ষেত্ৰতে যাতে আপোনালোকৰ সম্পৰ্কৰ অৱনতি নঘটে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব, নহ'লে আপোনাৰ অশান্তিৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ৰ বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক। আৰ্থিক বিষয়ত সম্পূৰ্ণ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে, কাৰণ বৰ্তমান যদি আপুনি ব্যৱসায়িক ক্ষেত্ৰত অধিক গুৰুত্ব নিদিয়ে তেনেহ'লে আপোনাৰ লোকচান হোৱাৰো সম্ভাৱনা থাকিব। কিছুমান অপ্ৰয়োজনীয় খৰচৰ আজি সৃষ্টি হ'ব পাৰে। গতিকে আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত ভাল সুযোগ পাব আৰু ইয়াৰ ফলত আপুনি আজি এই ক্ষেত্ৰত ভাল ফলাফলো লাভ কৰিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি অতিৰিক্ত কাম পাব আৰু তেওঁলোকে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। গতিকে এনে ক্ষেত্ৰত আপুনি সহকৰ্মীৰ সৈতে কামৰ ভাগ বতৰা কৰিলে আপুনি কামবোৰ অতি সোনকালে কৰিবলৈ সক্ষম হ'ব। ঘৰৰ পৰিৱেশ আজি ভাল হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো ইতিবাচক ফলাফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। অত্যন্ত ভাগৰুৱা হোৱাৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা বৃদ্ধি পাব। গতিকে মানসিক চাপে আজি আপোনাক আগুৰি ধৰিব নিদিব, তাৰ প্ৰতি আপুনি যত্ন কৰিব আৰু এটা পদ্ধতিগত ৰুটিন ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি ব্যস্ত থকাৰ পিছতো ব্যক্তিগত কামৰ বাবে সময় উলিয়াব লাগিব। আপুনি লোৱা যিকোনো সিদ্ধান্ত আজি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব। পৰিয়ালৰ সদস্যৰ সহায় আৰু পৰামৰ্শই আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে আজি আপোনাৰ এই ক্ষেত্ৰত অলপ গুৰুত্ব দিবলৈ যত্ন কৰিব। আজি আপোনাৰ গুৰুত্বপূৰ্ণ কথাবোৰ নিজেই চম্ভালিবলৈ যত্ন কৰক। সপোনৰ জগতৰ পৰা ওলাই আহি বাস্তৱক বিবেচনা কৰি কাম কৰি যাওক, আপুনি নিশ্চয় সফল হ'ব। অচিনাকি ব্যক্তিক আজি বিশ্বাস কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে আৰু নিজৰ কাম নিজে সম্পূৰ্ণ কৰিবলৈ আপুনি যত্ন কৰিব, তেতিয়া আপুনি ভাল প্ৰতিফলন দেখিব। পৰিস্থিতি আজি স্বাভাৱিক হৈ থাকিব ব্যৱসায়িক ক্ষেত্ৰত। গতিকে আপুনি এই ক্ষেত্ৰত অধিক পৰিশ্ৰম কৰিলে আজি আপুনি অধিক উন্নতি দেখিবলৈ সক্ষম হ'ব আৰু আপোনাৰ ব্যৱসায়ত আজি কম লাভৰো পৰিস্থিতি হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি মানসিক চাপ নলৈ আপুনি অনুকূল সময়ৰ বাবে অপেক্ষা কৰিব লাগিব। আজি আপোনাৰ ৰাজহুৱা লেনদেনৰ কামত আপুনি মনোনিৱেশ কৰক, কাৰণ তাত কিছু ভুল হোৱাৰ সম্ভাৱনা থাকিব। যদি আপুনি কিছুমান নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। স্বামী স্ত্ৰীৰ মাজত আজি সমন্বয় থকাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ দ্বাৰা প্ৰেম আপোনালোকৰ বৃদ্ধি পাব আৰু অসাৰ প্ৰেমত আজি সময় নষ্ট কৰাটো আপোনালোকৰ বাবে ভাল নহ'ব। শাৰীৰিক আৰু মানসিক শিথিলতাৰ বাবে কিছু সময় ইতিবাচক কামত কটাবলৈ যত্ন কৰক। বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আজিৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি যদি সফলতা বিচাৰে তেনেহ'লে আনৰ কথাৰ প্ৰতি গুৰুত্ব নিদিব আৰু আপোনাৰ কামত মনোনিৱেশ কৰি থাকিব। এনে কৰিলে আপুনি যিকোনো ক্ষেত্ৰত আজি সফল হ'ব। মহিলাসকলে নিজৰ কামৰ প্ৰতি আজি সাৱধান হ'ব লাগিব, কাৰণ কিছুদিনৰ পৰা চলি থকা যিবোৰ দ্বিধাদ্বন্দ্ব আৰু অস্থিৰতা আছে সেইবোৰৰ পৰা আপুনি সকাহ পাব। আজি আপোনাৰ নেতিবাচক চিন্তাই মনটোক দুখী কৰি তুলিব। গতিকে আপুনি নেতিবাচকতা আঁতৰাই আপুনি ইতিবাচক হৈ থাকিবলৈ যত্ন কৰিব আৰু অসাৰ কথা বতৰাত আপুনি আজি গুৰুত্ব নিদিব। আপোনাৰ শক্তিক আজি ইতিবাচকভাৱে ব্যৱহাৰ কৰাৰ যত্ন কৰক আৰু ব্যক্তিগত কামতো কাৰোবাৰ পৰা সহায় ল'বলৈ যত্ন কৰিব। এনে কৰিলে আপুনি মানসিকভাৱে আজি শান্তি লাভ কৰিব আৰু আপোনাৰ কামবোৰো সোনকালে সম্পন্ন হ'ব। নিজৰ কাম আজি নিজে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব লাগিব, কাৰণ আপোনাৰ কামবোৰ আবদ্ধ হৈ থাকিলে আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়িক বিষয়ত গাফিলতিৰ ফলত লোকচান আদি হ'ব পাৰে। গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত অধিক মনোনিৱেশ কৰক। দুপৰীয়াৰ পিছত গ্ৰহৰ অৱস্থান অলপ অনুকূল হ'ব। গতিকে আপুনি এইখিনি সময়লৈকে অপেক্ষা কৰিব লাগিব। আগতীয়াকৈ আপোনাৰ কামৰ ৰূপৰেখা বনাই লওক। ইয়াৰ ফলত আপুনি কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব আৰু অত্যাধিক কামৰ বাবে নিয়োজিত লোকসকলে আজি মানসিক চাপত থাকিব পাৰে। গতিকে তেওঁলোকৰ সহকৰ্মীৰ পৰা এই ক্ষেত্ৰত সহায় ল'লে তেওঁলোকে সুফল লাভ কৰিব। পৰিয়ালৰ ব্যৱস্থা ভাল আৰু সুখদায়ক হ'ব। গতিকে আপোনাৰ এই ক্ষেত্ৰত কোনো ধৰণৰ মানসিক চাপ নাথাকে। কোনো অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু শুভ কামৰ পৰিকল্পনা আজি আপোনাৰ ঘৰতে সম্পন্ন হ'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। সাম্প্ৰতিক পৰিৱেশৰ প্ৰভাৱৰ বাবে শৰীৰৰ বিষ আৰু ভাগৰুৱা হ'ব পাৰে। গতিকে আপুনি নিজৰ যত্ন লোৱাটো প্ৰয়োজনীয় হ'ব।
আৰু আপুনি ঠাণ্ডা বস্তু খোৱাৰ পৰা আজি বিৰত থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি এটা বিশেষ বিষয়ত নিজকে প্ৰমাণ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু ইয়াত আপুনি সফলো হ'ব। কেইবাদিনো আপুনি ব্যস্ততাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে, গতিকে আজি শান্তি আৰু নিশ্চিততাৰে কাম কৰিবলৈ চেষ্টা কৰক আৰু যিবোৰ কাম কৰিলে আপুনি মানসিকভাৱে শান্তি লাভ কৰে সেইবোৰ সময়ত কিছু সময় কটাওক আৰু কিছু সময় আপুনি ধৰ্মীয় কাম কাজতো কটাওক। এনে কৰিলে মানসিক শান্তি লাভ কৰিবলৈ আপোনাৰ ভাল হ'ব। কোনো সমস্যা বা মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'লে আপুনি বিচলিত হ'ব নালাগে। আপুনি সেই কামটোত পুনৰ চেষ্টা কৰাটো আপোনাৰ বাবে ভাল হ'ব। নেতিবাচক মানুহৰ পৰা দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব, অন্যথা আপোনাৰ কিছু বিপদ হ'ব পাৰে। আজি আপুনি খৰচ নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে ভাল হ'ব, কাৰণ অত্যাধিক খৰচে আজি আপোনাৰ আৰ্থিক অসুবিধাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় অনুকূল হৈ আছে, গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আনৰ পৰা পৰামৰ্শ লোৱাতকৈ নিজৰ ধাৰণাক অগ্ৰাধিকাৰত ৰাখক। এনে কৰিলে আপোনাৰ কামবোৰ সহজ হৈ পৰিব আৰু সৰু সৰু কথাবোৰক আজি আওকাণ কৰি চলিব। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নহয়। যদি ব্যৱসায়ৰ পৰিৱৰ্তনৰ বাবে কোনো পৰিকল্পনা কৰিছে তেনেহ'লে তাৰ প্ৰতি মনোযোগ দিয়ক। অতি সোনকালে আপুনি ভাল ফলাফল লাভ কৰিব। বিপণন সম্পৰ্কীয় কাম কাজসমূহ আজি পিছুৱাই দিয়াটো ভাল হ'ব, অন্যথা কিছু লোকচানৰ সম্ভাৱনা থাকিব। গতিকে এই ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকে আজি এই বিষয়ত বা বিপণন সম্পৰ্কীয় কাম কাজৰ সিদ্ধান্তবোৰ আজি নোলোৱাটোৱেই ভাল হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্কত সমন্বয় বজাই ৰাখক। এনে কৰিলে আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব আৰু পৰিয়ালতো ইতিবাচক ফলাফল লাভ কৰিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰা উচিত নহ'ব। ফিটনেছৰ সম্পূৰ্ণ আজি যত্ন লওক। ব্যায়াম আৰু যোগাসনৰ উপৰিও সুষম খাদ্য খাবলৈ যত্ন কৰিব। এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি উৎকৃষ্ট গ্ৰহৰ অৱস্থানৰ ফলত আপুনি প্ৰতিটো কামতে লাভৰ আশা কৰিব পাৰে। আপোনাৰ ইতিবাচক মনোভাৱে আপোনাক যিকোনো পৰিস্থিতিৰ লগত খাপ খুৱাই ল'বলৈ সহায় কৰিব, গতিকে আপুনি এইবোৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব। আপোনাৰ সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি আজি তেওঁলোকক সহায় কৰিব লাগিব আৰু তেওঁলোকক পৰামৰ্শ দিলে তেওঁলোকে আজি মনোবল বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ধৰ্মীয় যাত্ৰাৰ বাবে এক কাৰ্যসূচী প্ৰস্তুত কৰক। এনে কৰিলে আপোনালোকে পৰিয়ালৰ সকলো সদস্যৰে মনত শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। যদি কোনো নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে এই ক্ষেত্ৰত আপুনি শান্ত হৈ থাকক আৰু ধৈৰ্যৰে সমাধান বিচাৰিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ এই পৰিস্থিতিবোৰ অতি সোনকালে ইতিবাচক হৈ পৰিব। পৰিয়ালৰ কোনোবা জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ বাবে দৈনন্দিন ৰুটিন বিঘ্নিত হ'ব পাৰে, গতিকে আজি তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতিও আপুনি যত্ন কৰিব লাগিব। আপোনাৰ সন্তানৰ ভুলবোৰ আজি শান্তিৰে শুধৰাবলৈও চেষ্টা কৰিব। এনে কৰিলে তেওঁলোকৰ ভৱিষ্যতে এনেবোৰ ভুল কৰিবলৈ তেওঁলোকে আগবাঢ়ি নাযায়। ব্যৱসায়িক কাম কাজ আজি শৃংখলাবদ্ধ হৈ থাকিব, কিন্তু লেনদেনৰ বিষয়ত অলপ সাৱধান হ'ব লাগিব। এনে কৰিলে আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনো সুসংগঠিত হৈ থাকিব। নতুন অৰ্ডাৰ লৈ পে'মেণ্ট সংগ্ৰহ কৰাৰ বাবে এটা দিন ভাল হ'ব, গতিকে ইয়াৰ ওপৰত গুৰুত্ব সহকাৰে কাম কৰক। আপুনি নিশ্চয় সফল হ'ব। আপোনাৰ চৰকাৰী নথি পত্ৰ কাৰো হাতত তুলি নিদিব, অন্যথা আপোনাৰ কিছু বিপদ আদি হ'ব পাৰে। অন্যথা আপোনাৰ এই নথি পত্ৰসমূহ হেৰুৱাৰো সম্ভাৱনা থাকিব। আপোনাৰ পত্নীৰ অনুভৱক আজি সন্মান কৰি চলক। এনে কৰিলে আপোনালোকৰ পাৰস্পৰিক সম্বন্ধত গুৰুত্ব বাঢ়িব আৰু লগতে মধুৰতাও বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত সমন্বয়ৰ অভাৱে ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে, গতিকে আজি আপুনি এই ভুল বুজাবুজিবোৰ আঁতৰ কৰিবলৈ যত্ন কৰিব লাগিব। তেতিয়াহে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা সৃষ্টি হ'ব। এচিডিটি আৰু গেছৰ সমস্যাৰ পৰা সকাহ পাবলৈ হ'লে আপোনাৰ ৰুটিন আৰু খাদ্যাভ্যাস সুষম কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব দিব আৰু সুষম খাদ্য খাবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যোগ আৰু ধ্যান আদিৰ কামৰ জৰিয়তে আপুনি মানসিক অৱস্থা সুষম কৰি ৰাখিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ ভাল ফলাফলো লাভ কৰিব। অৰ্থনৈতিক দিশটো আগৰ তুলনাত অধিক শক্তিশালী হ'ব, গতিকে আপোনাৰ আজি আৰ্থিকভাৱে আজি সবলো অনুভৱ কৰিব। পুৰণি চিন্তাৰ পৰা আজি সকাহ পাব, গতিকে আজি আপুনি মানসিকভাৱেও সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। দ্ৰুত ফলাফল লাভৰ বাবে আজি আপুনি ভুল কামত গুৰুত্ব নিদিব। এনেবোৰ কাৰণত আপুনি আজি নিজৰ সুনামো হেৰুৱাব পাৰে, গতিকে সাৱধান হ'ব। আপোনাৰ সন্তানক লৈ আজি উত্তেজনা বৃদ্ধি পাব পাৰে, গতিকে পৰিয়ালৰ কোনোবা জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ আজি আপোনাৰ চিন্তাও হ'ব পাৰে।
গতিকে আপুনি আজি যত্ন কৰিব যাতে আপোনাৰ সন্তানৰ যিবোৰ সমস্যা আছে সেইবোৰ সমাধান কৰিবলৈ আৰু লগতে পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ স্বাস্থ্যৰ পৰীক্ষা কৰোৱাটো। এনে কৰিলে আপুনি পৰিয়ালত ভাল ফলাফল লাভ কৰিব। ব্যৱসায়ত নতুন চুক্তি আদি হ'ব পাৰে, গতিকে আপোনাৰ এই ক্ষেত্ৰত ব্যৱসায়ত উন্নতিও বাঢ়িব। কামৰ মান বৃদ্ধি কৰাত আপুনি মনোনিৱেশ কৰক। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আৰু অধিক নতুন যোগাযোগ বৃদ্ধি পাব। চাকৰিটোত আজি সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপুনি বিচক্ষণতাৰ সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব লাগিব। পাৰিবাৰিক পৰিৱেশ আজি সুখদায়ক হ'ব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজতে ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ হ'লে আপুনি সকলো সদস্যৰ সৈতে আপুনি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰক আৰু বন্ধু-বান্ধৱীৰ সৈতে কিছু সময় কটালে আজি আপুনি মানসিক চাপমুক্ত আৰু সুখী অনুভৱ কৰিব। নেতিবাচক পৰিস্থিতিত আজি আপোনাৰ মনোবল বজাই ৰাখিবলৈ যত্ন কৰক আৰু ৰক্তচাপৰ সমস্যাৰ বাবে আজি আপুনি কিছু অসুবিধাত পৰিব পাৰে, গতিকে এনে ক্ষেত্ৰত আপুনি উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু লগতে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো এই ক্ষেত্ৰত ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ জীৱনশৈলীক নতুন ৰূপ দিবলৈ সৃষ্টিশীল কামত সময় কটাওক। এনে কৰিলে আপোনাৰ ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। সময়মতে গুৰুত্বপূৰ্ণ কামসমূহ সম্পূৰ্ণ কৰিলে মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপুনি প্ৰতিযোগিতা বা পৰীক্ষাত আপোনাৰ কষ্ট অনুযায়ী ভাল ফলাফল লাভ কৰিব। কোনো এটা বিষয়ক লৈ আপোনাৰ শহুৰেকৰ লগত বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনাৰ খং নিয়ন্ত্ৰণ কৰি চলিব আৰু সম্পৰ্কত যাতে কোনো ধৰণৰ অৱনতি নঘটে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। নিজৰ স্বভাৱৰ প্ৰতি আজি মনোযোগ দিয়ক আৰু নিজকে উন্নত কৰিবলৈ যত্ন কৰক। এনে কৰিলে আপুনি আপোনাৰ স্বভাৱত ইতিবাচকতা অনুভৱ কৰিব। ব্যক্তিগত বিষয় সন্দৰ্ভত কাকো বেছি বিশ্বাস নকৰিব, অন্যথা আপুনি প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়ীসকলৰ বাবে প্ৰত্যাহ্বানমূলক সময় হ'ব, কিন্তু ইয়াৰ আপুনি সমাধান বিচাৰি ওলোৱাত সক্ষম হ'ব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোনিৱেশ কৰি থাকক আৰু এতিয়াই কোনো নতুন কাম আৰম্ভ নকৰিব, কাৰণ আপোনাৰ বৰ্তমান সময়ত কোনো ধৰণৰ অনুকূল সময়ৰ উদ্ভৱ হোৱা নাই। কৰ্মচাৰীসকলৰ সহায়ত আজি কাম কাজসমূহ সুচাৰুৰূপে চলি থাকিব, গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় আৰু নিয়োজিত লোকসকলে আজি অফিচত অত্যাধিক কামৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়াও হ'ব পাৰে। এনে ক্ষেত্ৰত তেওঁলোকে সহকৰ্মীৰ পৰা যদি কামবোৰ ভাগ বতৰা কৰে তেনেহ'লে তেওঁলোকে আজি কামবোৰ অতি সোনকালে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। বৈবাহিক সম্পৰ্ক আজি ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত দূৰত্ব বজাই ৰাখক, কাৰণ কোনো মানহানি হোৱাৰো সম্ভাৱনা থাকিব, গতিকে আজি এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আৰু লগতে বৈবাহিক ক্ষেত্ৰত আপুনি আপোনাৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকে ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈও সক্ষম হ'ব। বৰ্তমান বতৰত আপুনি সাৱধান হোৱাৰ অতি প্ৰয়োজনীয় থাকিব আৰু এটা পদ্ধতিগত ৰুটিনে আজি আপোনাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিবলৈ আপোনাক সহায় কৰিব, গতিকে এইবোৰ ক্ষেত্ৰত গুৰুত্ব দিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে, গতিকে ইতিবাচক হৈ থাকিবলৈ যত্ন কৰক আৰু নিজৰ কামত মনোনিৱেশ কৰক। আপুনি নিশ্চয় সফলতা লাভ কৰিব। ভ্ৰমণ কাৰ্যসূচী এটা বনাব পাৰে, ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আৰু ব্যক্তিগত সম্বন্ধত আপোনালোকৰ মধুৰতা বৃদ্ধি পাব আৰু এই যাত্ৰাত এক সুখদায়ক অভিজ্ঞতাও আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। দান বৰঙণি আৰু অন্যান্য সৎ কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব। কোনো আত্মীয়ৰ লগত বিবাদ আদি হ'ব পাৰে, গতিকে এই সমস্যাবোৰ শান্তিৰে সমাধান কৰিবলৈ যত্ন কৰক, তেতিয়া দেখিব আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ নেতিবাচকতাৰ উদ্ভৱ নহয়। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিষয় চলি আছে তেনেহ'লে ইয়াৰ সমাধানৰ আশা কম আছে, গতিকে আজি এই ক্ষেত্ৰত অলপ সাৱধানে আগবাঢ়িব। অতিৰিক্ত উপাৰ্জনৰ বাবে অবৈধ কামত আগ্ৰহ নল'ব, অন্যথা আপোনাৰ বিপদ নিশ্চিত। ব্যৱসায়িক কাম আজি অসম্পূৰ্ণ কৰি নাৰাখিব, অন্যথা আপোনাৰ ব্যৱসায়ত নেতিবাচক প্ৰভাৱ পৰিব। গতিকে আপোনালোকৰ কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক আৰু তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ আপুনি যত্ন কৰক আৰু কঠোৰ পৰিশ্ৰম কৰি আজি সফলতা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে আজি উপকাৰী হ'ব। অফিচত অত্যাধিক কামৰ বাবে আজি অতিৰিক্ত কাম কৰিবলগীয়া হ'ব পাৰে, এনে ক্ষেত্ৰত নিয়োজিত লোকসকলৰ মানসিক চাপ বৃদ্ধি পাব। আপুনি আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা সহায় পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সুসংগঠিত হৈ থাকিব আৰু যুৱক যুৱতীসকলৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে, গতিকে এনে ক্ষেত্ৰত আগবাঢ়িবলৈ আপোনালোকে অলপ সাৱধান হ'ব লাগিব। স্বাস্থ্যৰ প্ৰতি আজি অসাৱধানতাই আপোনাৰ সমস্যা বৃদ্ধি কৰিব পাৰে,
গতিকে আজি আপুনি অলপ সাৱধানতা বজাই ৰাখিব লাগিব আৰু ঋতুৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰি চলক। আয়ুৰ্বেদিক বস্তু যিমান পাৰে সেৱন কৰি থাকিব আৰু কিবা যদি স্বাস্থ্যজনিত অসুবিধা পাই আছে তেনেহ'লে আপুনি উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 9। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।